ন্যায়টো পাবই লাগিব জুবিনে, আৰু জুবিন গাৰ্গে যদি ন্যায় নাপায় তেনেহ'লে কোনে পাব? তেতিয়াহ'লে ন্যায় শব্দটো আমি আমাৰ গোটেই অভিধানৰ পৰা বা আমাৰ জীৱনৰ পৰা, আমাৰ সমাজ ব্যৱস্থাৰ পৰা, আমাৰ ন্যায় ব্যৱস্থাটো উঠাই পেলোৱাই ভাল। আৰু যদি জুবিন গাৰ্গে ন্যায় নাপায় তেনেহ'লে কোনে ন্যায় পাব? আৰু এনেকুৱা এজন মানুহ যি সকলো মানুহকে ভাল পাইছিল, গোটেই অসমখনক ভাল পাইছিল, সেই মানুহজনক যদি এনেকুৱা এটা বিচাৰেৰে, সঠিক বিচাৰ যেতিয়া যদি ন্যায় প্ৰতিষ্ঠা কৰিব নোৱাৰি, তেনেহ'লে কোনে পাব আৰু ন্যায়? গতিকে ন্যায় আমি পাবই লাগিব, আৰু ন্যায় পামেই, সেইটো মোৰ সম্পূৰ্ণ বিশ্বাস আছে, আস্থা আছে। আৰু ভগৱানেও সেই সত্যকে সদায় সহায় কৰিব, মই জানো। জুবিনক এনেদৰে জীয়াই ৰাখিব চেষ্টা আমি পৰিয়ালৰ তৰফৰ পৰা বা মই নিজে প্ৰাপ্তি অনুভৱ কৰিছো। আৰু নগাঁৱৰ বিধায়ক মহোদয় ৰূপক শৰ্মাদেৱ, যদিও তেখেত বিধায়ক ইয়াৰ, তথাপিতো আমাৰ বহুত পুৰণি সম্পৰ্ক, জুবিনৰ বহুত পুৰণি বন্ধু আৰু মোৰ ভাতৃস্বৰূপ, গতিকে ৰূপক দা বুলিয়ে মাতো। ৰূপক দাই মোক প্ৰথম দিনাখন বনোৱাৰ দিনাখনেই কৈছে যে মোৰ ঘৰৰ ওচৰতে জুবিনক ৰাখিছো, খুব সুন্দৰকৈ মই বনাবলৈ চেষ্টা কৰিছো, আৰম্ভণিহে কৰিছো, এতিয়াও বহুত কৰিবলৈ বাকী আছে। এতিয়াও মই লগ পাওঁতে কৈছে যে বহুত কৰিবলৈ বাকী আছে, তাৰ সকলো আদৰ্শ, সকলো তাৰ কথা বতৰা, জুবিনৰ সকলোখিনি আমি ইয়াত ৰাখিম। যি ভাল পাইছিল, জুবিনৰ যিমান আদৰ্শ আছিল, গীত মাত, কথা বতৰা, সৃষ্টিৰে যে গোটেইখিনিক আমি ইয়াত প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিম। সেইখিনি কথা তেওঁ কৈছে, তেওঁ প্ৰতিশ্ৰুতি দিছে। গতিকে এইখিনি কথাত মই খুবেই তেওঁৰ ওচৰত কৃতজ্ঞ যে জুবিনৰ সৃষ্টিৰাজিয়ে আটাইতকৈ ডাঙৰ কথা, কাৰণ জুবিনে নিজেও সেয়াই কয় যে তেওঁক মনত ৰখাতকৈ তেওঁৰ সৃষ্টিৰাজিক মানুহে যদি মনত ৰাখে, তেওঁ সেইখিনি কথাই বহুবাৰ কৈছে, তেওঁ মঞ্চতো কৈছে, তেওঁ ৰাজহুৱাভাৱেও বহুবাৰ কৈছে যে তেওঁৰ সৃষ্টিৰাজিক মনত ৰাখিলে তেওঁ বেছি ভাল পাব। গতিকে সেয়াই প্ৰচেষ্টা। আৰু ৰূপক দাই কৈছে যে মোক ঘৰৰ ওচৰত ৰাখিছো, বুঢ়া কাললৈকে, মই থকালৈকে একেলগেতো আমি থাকিম। গতিকে সেইটো আত্মাৰ এটা সম্পৰ্ক, এইখিনিত কায়িকভাৱে কোনোবা থাকক নাথাকক, যেনেকৈ হওক, সেই আত্মাৰ সম্পৰ্কটো যে ৰখাৰ কথা কৈছে, সেই কথাটোৱে আচলতে সকলো আমাক সেইটোৱে চুই গৈছে। আৰু তেনেদৰে সকলোৱে, গোটেই অসমবাসী ৰাইজে তেওঁৰ সৃষ্টিখিনিক ৰাখক, তেওঁক প্ৰজন্মৰ পৰা প্ৰজন্মলৈ জীয়াই ৰাখক, কঢ়িয়াই লৈ যাওক, তেওঁৰ প্ৰচাৰ প্ৰসাৰ হওক, তেওঁৰ সকলোখিনি আদৰ্শ, তেওঁৰ সাধনা, তেওঁৰ চৰ্চা, তেওঁৰ কৰ্মৰাজি, সৃষ্টিৰাজি, সকলোবোৰ আৰু দেশ দেশান্তৰলৈ, যুগ যুগান্তৰলৈ সেয়া কালজয়ী যুগজয়ী হৈ থাকক, সেইটোৱে আশা কৰিম মই। মোৰ লগত পোনপটীয়াকৈ কোনো ধৰণৰ আলোচনা হোৱা নাই, কিন্তু তেখেতে কোৱা কথাখিনি বা তেখেতে ছ'চিয়েল মিডিয়াত লিখা কথাখিনি দেখিছোঁ। গতিকে সেয়া আশা কৰিছোঁ খুব সুন্দৰকৈ জুবিন ক্ষেত্ৰও নিৰ্মাণ হ'ব, ভালকে ৰাখিব। আৰু ইমান এক, মোৰ স্বামী বুলি কোৱা নাই, এনেকুৱা এক সাংস্কৃতিক বিশাল এক সত্তাক অসমীয়া হিচাপে সকলোৰে সেয়া দায়িত্ব বা কৰ্তব্য, সেয়া চৰকাৰৰো, সেয়া ৰাইজৰো, সেয়া সকলোৰে দায়িত্ব যে জুবিনৰ সেই সত্তাক ৰাখক চিৰযুগমীয়া কৰি আৰু সুন্দৰকৈ। সেই কথাটো আমি সকলোৱে বিচাৰোঁ, আমি সকলোৱে বিচাৰোঁ, প্ৰতিজন অসমীয়াই বিচাৰে সেইটো।